কাশ্মীৰৰ পৰা ইয়াত অসমত এক্সচেঞ্জ প্ৰগ্ৰামৰ কাৰণে যুৱকসকল আহিছে, ইউথ আহিছে আৰু ইয়াত মানে ডন বস্কত আজি সেই আনুষ্ঠানিক উদ্বোধনী প্ৰগ্ৰাম হৈছিলে। তো ভাল লাগিল। তাত প্ৰায় 150 মান মানে ল'ৰা ছোৱালী ইয়াত আহিছে আৰু কিছু তেওঁলোকক গাইড কৰি লৈ আহিছে আৰু সেই গোটেই ব্যৱস্থাটো কৰিছে আমাৰ নেহেৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা আৰু আমাৰ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ তৰফৰ পৰা। গতিকে তেওঁলোকে আহি চবৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত ইউথৰ লগত এক্সচেঞ্জ প্ৰগ্ৰাম কৰিব আৰু বিভিন্ন চাইট চিনিঙো কৰিব। মই ভাবোঁ সেইটোৰ দ্বাৰা অসম বিষয়ে, অসমৰ অসমীয়া আমাৰ সংস্কৃতিৰ বিষয়ে তেখেতসকলে যথেষ্ট মানে জানিবলৈ বা শিকিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ পৰাও অসমৰ বহু যুৱক যুৱতীয়ে কাশ্মীৰ বিষয়ে আৰু তেওঁলোকৰ তাত মানে তেওঁলোকৰ ভাষা কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰহন চহন এইবিলাক বিষয়ে মানে অৱগত হ'ব, জানাৰ সুবিধাটো হ'ব। গতিকে সেইটো আমাৰ দেশখনৰ প্ৰত্যেকজন নাগৰিকক এটা দেশৰ দেশবাসী হিচাপে একেলগে এটা সম্পৰ্ক ৰাখি কেনেকৈ আমি দেশখন একেলগে আগুৱাই লৈ যাম সেইটোৰ ক্ষেত্ৰত মানে নিশ্চয় মানে পথ প্ৰদৰ্শিত কৰাৰ এটা সুবিধা দিব। সেইটো মই আশা ৰাখিছোঁ আৰু অৰ্গেনাইজাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।